পোৱাটো ভগৱানকে ধন্যবাদ দিব লাগিব। মইতো কৈ আছোঁ এতিয়া অকল মই ভগৱানৰ ওপৰত আশা কৰোঁ। কিন্তু এপিনৰ পৰা ভাল কথা যি ফাৰ্ষ্ট এইডটো আমি যিটো চবেই গোটেই অসমৰে যি কৈ আছোঁ, ত' এতিয়া তাকে আজি আহিলোঁ। এতিয়া গৰিমাও আহি আছে। ত' খালি আমি ভিতৰত একো যোৱাই নাই, সেইকাৰণে একেলগে গম পোৱা নাই। কিবা কোড 3 বুলি এটা বনাই দিছে, তেওঁলোকে ৰেডি কৰিছে। ত' এটলিষ্ট এই যে মই কওঁ আশা এটা, চ' আকৌ সেই আশাতে জীয়াই আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। চ' ওপৰৰ ভগৱানৰ আশা, মানুহৰ আশীৰ্বাদত আমি ভাবোঁ অতি জল্দি আমাৰ নিজৰ জুবিনে ন্যায়টো পায়, আৰু তাৰ কাৰণে আশা কৰি বহি আছোঁ। আজি হোপফুলি আজিৰ পৰা চব ভালকৈ ষ্টাৰ্ট হ'ব। কিন্তু ভাল কথা পোৱা নাই, তেওঁলোকে প্ৰথম কথাটো 3গৰাকীয়ে জামিন এপ্লাই কৰিছিল, কৰি তেওঁলোকে নিজে আকৌ হেৰি কৰিলে, উইথড্ৰ কৰিব পাৰিছে, জামিনখন উইথড্ৰ কৰিছে। প্লাছ চোৱা চিটুৱেশ্যন বাহিৰত কি চলি আছে সেইটো গোটেই পৃথিৱীৰ মানুহে গম পায়। চ' জুবিনৰ হত্যাকাৰী জামিন লৈ পেলাই ৰাস্তাত ওলাব পাৰিব জানো? মোৰ প্ৰশ্নটো তাত। তেওঁলোকে সেইকাৰণে মই ভাবোঁ কোনো এতিয়া তেওঁলোকে জামিনৰ এতিয়া আশাই নকৰে। খালি জামিনটো অমৃত প্ৰভাৰ জামিন লাগি আছে। ত' এইটো মই কৈছোঁ তেওঁলোকে খালি অমৃত প্ৰভাৰ জামিনে, বাকী কোনো শেষৰ জামিনৰ লগা নাই। চ' চাওঁ এতিয়া চব চোৱা শাস্তিটো পাবই। সেইটোত কোনো কম্প্ৰমাইজ নাই, কোনো ধৰণৰ তাৰমানে তাত মাফি নাই। যিহেতু আমি বাৰে বাৰে কৈ আছোঁ, আমি নাজানো, আমাৰ অনাৰেবল CM ছাৰে কৈছে জুবিন গাৰ্গৰ হত্যা হৈছে। তাৰপিছত যিটো আশা কৰি আমি 3 মাহ বহি আছিলোঁ চাৰ্জশ্বিটখনৰ কাৰণে SIT, তাত স্পষ্টভাৱে লিখি দিছে জুবিনৰ হত্যা হৈছে আৰু 4গৰাকী হত্যাকাৰী। এতিয়া মোৰ ঘূৰি পকি এটাই প্ৰশ্ন, আৰু মই এটা কাৰণে উঠি আছোঁ, হত্যাকাৰী 4টাক অতি জল্দি যিটো শাস্তি পানিছমেণ্ট দিব লাগে। বাছ মোৰ কথা হ'ল তাত, কাৰণ যিহেতু অলৰেডি তেওঁলোকৰ পৰা ধাৰা লগাই দিলে হত্যাকাৰী বুলি, আৰু SIT 3 মাহ এনেইতো ঘৰত বহি পেলাই তেওঁলোকে এনেই এটাতো ৰিপৰ্ট লিখিব নোৱাৰে। তেওঁলোকে ডেফিনেটলি বহুত ষ্টাডি কৰি পেলাই এইটো ৰিপৰ্ট লিখিছে। চ' সেইমতে এতিয়া সেই ৰিপৰ্টটো মতে হত্যাকাৰী 4টাক আমাক ইমিডিয়েটলি শাস্তি লাগে। আৰু তাৰ কাৰণে আজিৰ পৰা যিহেতু আমাৰ ফাৰ্ষ্ট আৰম্ভ হ'ব, নতুন কোৰ্টত আৰম্ভ হ'ব, আমাৰ জাজো নতুনকৈ আহিছে। চ' আজি আমি যামহে, এতিয়ালৈকে গমেই পোৱা নাই, কিন্তু খালি গম পাইছোঁ কিবা কোড 3 বুলি ৰেডি কৰিছে। ইয়াৰ আগতে যিখিনি হৈ গ'ল, শ্যামকানু মহন্তৰ বেংক একাউণ্ট আৰক্ষী তদন্তকাৰী বিষয়াৰ ভুলৰ বাবে খোল খালে, তেওঁলোকে বিধিগত নীতি নিয়মখিনি বেংক একাউণ্ট তাৰপিছত সিদ্ধাৰ্থৰ আপোনাৰ প্ৰথম দিনা মই আজি কেইদিনমান আগতে কৈছিলোঁ, আমাৰ যেনেকৈ CM ছাৰে কৈছিল যে আমাৰ পানী নসৰা এখন চাৰ্জশ্বিট, মই আকৌ কৈছোঁ প্ৰথম দিনাই আমাৰ 2 মাহতে পানী চানী পৰখি গৈ গোটেই নাওখনে ফুৰি থাকিল। আছিলোঁ যে ইমান টান এখন চাৰ্জশ্বিট বনাই থৈছে, তাতে প্ৰথম 2 মাহতে আমি 2টাকে ধাৰি ল'লোঁ। আমি এটাকে ধাৰি গ'লোঁ, তাৰ সিদ্ধাৰ্থ কৰি পানী ফেক্টৰীটো খুলি গ'ল, শ্যামকানুৰ একাউণ্টবোৰ খুলি গ'ল। চ' এতিয়া মানে মই যে কৈ আছোঁ, এতিয়া মানে মোৰ ভয় বা আশাটো মানে কিয় কমাই দিলোঁ মই এতিয়া, আৰু বাকীখিনি বা এতিয়া চাৰ্জশ্বিটত কি ওলায়। চ' গোটেই কথাটো আমি যিমান চিঞৰি থাকোঁ, আল্টিমেটলি আমাৰ জাজে এই চাৰ্জশ্বিটখনৰ বেছৰ ওপৰতে গোটেই কেছটো হ'ব। তো চাৰ্জশ্বিটখনত যি হ'ব তাৰ ওপৰত কেছটো হ'ব। এতিয়া বেলেগকেতো আমি ক'লে চিঞৰিলে নহ'ব। এতিয়া যিহেতু এটা ল আছে, কিন্তু চাৰ্জশ্বিটখনত এতিয়া প্ৰথমতে মোৰ এটা ভয় হৈছে, তাৰমানে প্ৰথম চাৰ্জশ্বিট দি পেলাই কোৰ্ট আহি 2 মাহ নহওঁতে আমি 2টাকে ধাৰি লৈ আছোঁ। একাংশই দাবী কৰিছে পাঠদা যে চাৰ্জশ্বিটখন দুৰ্বল হৈছে। ডেফিনেট দুৰ্বল নহ'লে কেনেকৈ আমি 2 মাহতে 2টাকে ধাৰিলোঁ। ইমান ডাঙৰ ঘটনা এটা হত্যাকাৰীয়ে যিটো হত্যাকাৰীয়ে জুবিনৰ পইচা দি পেলাই ফেক্টৰী বনালে, সেই ফেক্টৰীটো এতিয়া খুলি দিব পৰা হ'ল, এজন হত্যাকাৰী বেংক একাউণ্টবোৰ এতিয়া খুলি দিব পৰা হ'ল, তে এখন দুৰ্বলটোক কথা মইতো ফ্লপ চাইছোঁ, ফ্লপ হ'ল প্ৰথম 2টা কেছত ফ্লপ। চ' এতিয়া ভাবোঁ আশা যিটো কৈছোঁ যে বাকীকেইটা হেৰি হওক, এটলিষ্ট বাকীখিনি তেওঁলোকে ষ্ট্ৰংকৈ ৰাখি থৈছে। বাকী এতিয়া আশা মই কৈছোঁ না, মই এতিয়া ভগৱানৰ ওপৰতে আশা ৰাখিছোঁ। বাকী চাৰ্জশ্বিটখন ভগৱানে কৰক, বাকীখিনি ষ্ট্ৰং, আৰু আমি বাকী কেছটো আগুৱাই যাম। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।